নমস্কাৰ। এই মুহূৰ্তত অসম তথা দেশৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। আজি অসমৰ কোনো বাহন নাযায় মেঘালয়লৈ। সীমান্তৰ এই সংঘাতৰ বাবে শহ পৰ্যটক আৰু সাধাৰণ যাত্ৰী আবদ্ধ হৈ পৰে। অপ্ৰীতিৰ পৰিস্থিতিৰ বাবে খানাপাৰাৰ পৰাই বহু পৰ্যটকৰ গাড়ী ঘূৰাই পঠোৱা হৈছে। অসম আৰু মেঘালয়ৰ সীমান্তৱৰ্তী খানাপাৰা তথা জোৰাবাট অঞ্চলত বৃহস্পতিবাৰে অসমৰ টেক্সি চালকসকলে এক তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। মেঘালয়ত অসমৰ বাণিজ্যিক বাহন আৰু চালকসকলৰ ওপৰত চলোৱা অভিযোগ উত্থাপিত হাৰাশাস্তি আৰু প্ৰতিবাদকাৰীৰ আক্ৰমণৰ প্ৰত্যুত্তৰত এই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। মেঘালয়ৰ টেক্সি চালক সন্থাই অসম বা বাহিৰৰ পৰা যোৱা বাণিজ্যিক পৰ্যটকক বাহনসমূহক ৰাজ্যখনৰ অন্তৰ্গত পৰ্যটন স্থানলৈ যোৱাত প্ৰতিবন্ধকতা আৰোপ কৰিছিল, যাৰ ফলত অসমৰ চালকসকলে ক্ষোভ প্ৰকাশ কৰে। প্ৰতিবাদৰ পৰিপ্ৰেক্ষিতত অসমৰ পৰিবহণ শ্ৰমিক সন্থাই খানাপাৰা আৰু জোৰাবাট সীমান্তত মেঘালয়মুখী কোনো বাহন পাৰ হ'বলৈ দিয়া নাই। আনকি মেঘালয় নম্বৰৰ বাহনৰ পৰা যাত্ৰী নমাই দি ঘূৰাই পঠোৱা হয়। আনহাতে সীমান্তৰ এই সংঘাতৰ বাবে শহ পৰ্যটক আৰু সাধাৰণ যাত্ৰী আবদ্ধ হৈ পৰে। অপ্ৰীতিৰ পৰিস্থিতিৰ বাবে খানাপাৰাৰ পৰাই বহু পৰ্যটকৰ গাড়ী ঘূৰাই পঠোৱা হয়। পৰিস্থিতি অধিক অৱনতি নঘটিবলৈ অসম আৰু মেঘালয় দুয়োখন ৰাজ্যৰে আৰক্ষী আৰু পৰিবহণ বিভাগৰ শীৰ্ষ বিষয়াসকল ঘটনাস্থলীত উপস্থিত হয়। দুয়োখন ৰাজ্যৰ প্ৰশাসনৰ মধ্যস্থতাত বৰ্তমান শান্তিপূৰ্ণ আলোচনাৰ জৰিয়তে সমস্যাটোৰ স্থায়ী সমাধানৰ চেষ্টা চলাই থকা হৈছে। আন এটা গুৰুত্বপূৰ্ণ খবৰ। শ্বিলঙৰ হিংসাৰ বিৰুদ্ধে জোৰাবাটত উত্তাল প্ৰতিবাদ। অসমৰ চালক সংস্থা আৰু স্থানীয় ৰাইজে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি তীব্ৰ প্ৰতিবাদী কাৰ্য ৰূপায়ণ কৰে। শ্বিলঙত অসমৰ কেব চালক আৰু পৰ্যটকৰ ওপৰত চলোৱা ভৰ্বৰ আক্ৰমণৰ প্ৰতিবাদত অসম মেঘালয় সীমান্তৰ জোৰাবাটত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। অসমৰ চালক সংস্থা আৰু স্থানীয় ৰাইজে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি তীব্ৰ প্ৰতিবাদী কাৰ্য ৰূপায়ণ কৰে। আক্ৰমণৰ প্ৰত্যুত্তৰত জোৰাবাটত অসমৰ টেক্সি চালক সংস্থাই মেঘালয়লৈ যোৱা মুখ্য প্ৰৱেশ পথ সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়ে। ইয়াৰ ফলত ৰাষ্ট্ৰীয় ঘাইপথত তীব্ৰ যান-জঁটৰ সৃষ্টি হয়। প্ৰতিবাদকাৰীসকলে মেঘালয়ৰ পঞ্জীয়নভুক্ত কোনো বাহনক অসমৰ ভূখণ্ডত প্ৰৱেশ কৰিবলৈ দিয়া নাই। বহু বাহন অৱৰোধৰ বাবে সীমান্তৰ পৰাই ঘূৰাই যাবলৈ বাধ্য হয়। আনহাতে সীমান্তত সৃষ্টি হোৱা এই উত্তাল পৰিস্থিতিৰ বাবে এফালে যেনেকৈ অসংখ্য পৰ্যটক আবদ্ধ হৈ পৰে, আনফালে জৰুৰীকালীন যাতায়াতো ব্যাহত হৈ পৰে। পৰিস্থিতি অধিক ভয়াৱহ হোৱাৰ পৰা ৰোধ কৰিবলৈ জোৰাবাটত সীমান্তত বৃহৎ সংখ্যক আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনী মোতায়েন কৰা হৈছে। ইপিনে অসমৰ বাহন আৰু চালকসকলৰ সম্পূৰ্ণ নিৰাপত্তা সুনিশ্চিত নকৰালৈকে আৰু আক্ৰমণকাৰীসকলৰ বিৰুদ্ধে ব্যৱস্থা নোলোৱালৈকে আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ দিছে টেক্সি চালক সংস্থাই। আন এটা খবৰ। অসমৰ গাড়ী পালে আক্ৰমণ কৰে। মেঘালয়ত আক্ৰমণৰ মুখত পৰা অসমৰ এজন ভুক্তভোগী টেক্সি চালকে ঘটনাৰ শিহৰণকাৰী অভিজ্ঞতা ব্যক্ত কৰি প্ৰশাসনৰ নিৰাপত্তাহীনতাক লৈ প্ৰশ্ন উত্থাপন কৰিছে। একো কথা নুসুধাকে ৰড শিলগুটিৰে গাড়ীত আক্ৰমণ কৰে অসমৰ চালকসকলক। মেঘালয়ত অসমৰ বাহনসমূহৰ ওপৰত খাচী ষ্টুডেণ্টছ UPSৰ প্ৰতিবাদকাৰীয়ে চলোৱা ভৰ্বৰ আক্ৰমণক লৈ ৰাজ্যজুৰি তীব্ৰ চাঞ্চল্য আৰু ক্ষোভৰ সৃষ্টি হৈছে। মেঘালয়ত আক্ৰমণৰ মুখত পৰা অসমৰ এজন ভুক্তভোগী টেক্সি চালকে ঘটনাৰ শিহৰণকাৰী অভিজ্ঞতা ব্যক্ত কৰি প্ৰশাসনৰ নিৰাপত্তাহীনতাক লৈ প্ৰশ্ন উত্থাপন কৰিছে। চালকজনে জনোৱা মতে প্ৰতিবাদকাৰীসকলে কোনো ধৰণৰ কথা-বাৰ্তা নুসুধাকৈয়ে অসমৰ নম্বৰ প্লেট থকা বাহনসমূহক প্ৰত্যক্ষ কৰি পোনপটীয়াকৈ আক্ৰমণ চলাইছিল। ডাইৰেক্ট মাৰি গৈছে বুলি উল্লেখ কৰে চালকজনে। জনায় যে প্ৰতিবাদৰ নামত KSUৰ কেডাৰসকলে ৰড, লুৰ পাইপ আৰু শিলগুটিৰে ধাৰাবাহিকভাৱে গাড়ীসমূহৰ ওপৰত প্ৰহাৰ কৰিছিল। গাড়ীত থকা যাত্ৰী আৰু নিৰ্দোষ পৰ্যটকসকলৰ সুৰক্ষালৈ ক্ৰিয়া নকৰি গাড়ীৰ কাচ অংশসমূহ ভাঙি লণ্ডভণ্ড কৰা হয়, যাৰ ফলত কেইবাজনো যাত্ৰী তথা চালক আঘাতপ্ৰাপ্ত হয়। মেঘালয়ত অসমৰ চালক আৰু পৰ্যটকৰ ওপৰত চলোৱা এনেধৰণৰ অহেতুক মাৰপিট আৰু হিংসাত্মক ঘটনাক লৈ গুৱাহাটীৰ খানাপাৰাত অসমৰ পৰিবহণ শ্ৰমিক তথা চালক সংস্থাই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। ইপিনে এই হিংসাত্মক ঘটনাৰ পাছত অসম আৰু মেঘালয় সীমান্তত চৰম উত্তেজনা বিৰাজ কৰে। অসমৰ চালক সংস্থাই আক্ৰমণকাৰী KSU সদস্যসকলৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ আৰু অসমৰ বাহনসমূহৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ মেঘালয় চৰকাৰক দাবী জনাইছে। পিছৰটো খবৰ। আজি দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে মুখ্যমন্ত্ৰীৰ বৈঠক। কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ সৈতে বৈঠকত মিলিত হ'ব মুখ্যমন্ত্ৰীগৰাকী। আন কেইবাগৰাকী মন্ত্ৰীৰ সৈতেও বৈঠকত বহাৰ সম্ভাৱনা। অসমৰ ভানক লৈ বৈঠক হোৱাৰ সম্ভাৱনা। বুধবাৰে দিল্লীত উপস্থিত হয় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। 25 আগষ্টলৈ দিল্লীত থাকিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ সৈতেও বৈঠকত মিলিত হ'ব মুখ্যমন্ত্ৰীগৰাকীয়ে। আন কেইবাগৰাকীও মন্ত্ৰীৰ সৈতে বৈঠকত বহাৰ সম্ভাৱনা আছে বুলি জানিব পৰা গৈছে।
দিবলৈছো পিছৰটো খবৰ। নাৱেৰে সৰবৰাহ বাংলাদেশৰ মৰাপাট সীমান্তৱৰ্তী টাকিমাৰী অঞ্চলক কেন্দ্ৰ কৰি চলি থকা এই কাৰবাৰে স্থানীয় অৰ্থনীতিৰ লগতে দেশৰ নিৰাপত্তালৈকেও ভাবুকি কঢ়িয়াই আনিছে। ধুবুৰীৰ ভাৰত-বাংলাদেশ সীমান্তত নিচাজাতীয় সামগ্ৰী আৰু গৰুৰ অবৈধ সৰবৰাহৰ সমান্তৰালভাৱে সম্প্ৰীতি উন্মুক্ত নদীপথেৰে মৰাপাটৰ চোৰাং বেচা বৃদ্ধি পোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। সীমান্তৱৰ্তী টাকিমাৰী অঞ্চলক কেন্দ্ৰ কৰি চলি থকা এই কাৰবাৰে স্থানীয় অৰ্থনীতিৰ লগতে দেশৰ নিৰাপত্তালৈকে ভাবুকি কঢ়িয়াই আনিছে। বাংলাদেশৰ কন্যাবাৰী, বালাঘাট, চৈধ্যগুৰিয়া আৰু জাউকুটি আদি সীমান্তৱৰ্তী গাঁওসমূহত মৰাপাটৰ উৎপাদন অধিক হোৱা তাৰ পৰা কম মূল্যত মৰাপাট ক্ৰয় কৰি উন্মুক্ত নদীপথেৰে মালবাহী নাৱৰ সহায়ত ধুবুৰীৰ টাকিমাৰীলৈ আনি অনা হয়। ভাৰতীয় বজাৰত মৰাপাটৰ ঊৰ্ধ্বমুখী মূল্যৰ পূৰ্ণ সুযোগ লৈ একাংশ চোৰাং ব্যৱসায়ীয়ে এক বৃহৎ সিন্ডিকেট গঢ়ি তুলিছে। বাংলাদেশৰ পৰা কম দামত অনা এই মৰাপাট ধুবুৰীৰ বিভিন্ন নৈৰ ঘাটলৈ আনি মুকলি বজাৰত চৰা দামত বিক্ৰী কৰি ৰমৰমীয়া ব্যৱসায় চলাই থকাৰ অভিযোগ উঠিছে। আনহাতে স্থানীয় লোকৰ অভিযোগ অনুসৰি কৃষি বিভাগ আৰু কেন্দ্ৰীয় বজাৰতো সমিতিয়ে বিষয়টোক চকুমুদা কুলিৰ ভাও লোৱাৰ বাবে আন্তঃৰাষ্ট্ৰীয় চোৰাং ব্যৱসায় নিৰ্বিঘ্নে চলি আছে। ধুবুৰী ব্ৰহ্মপুত্ৰ নদীৰে আবৃত সীমান্ত উন্মুক্ত হোৱাৰ বাবেই এই চোৰাং ব্যৱসায়ীসকলৰ নিৰাপদ পথ হৈ পৰিছে। দিবলৈছো আন এটা গুৰুত্বপূৰ্ণ খবৰ। মানস কোঁৱৰক ৰাইজৰ দলৰ পৰা অব্যাহতি। ৰাইজৰ দলৰ মুখপাত্ৰ মানস কোঁৱৰক বিষয়ভাৱৰ পৰা অব্যাহতি। মানস কোঁৱৰৰ বিৰুদ্ধে কয়লা খননত জড়িত থকাৰ অভিযোগ উঠিছিল। ভাইৰাল হৈ পৰিছিল এটা কল ৰেকৰ্ডিং। মানস কোঁৱৰে নিজেই অব্যাহতি দিবলৈ আবেদন কৰিছিল নেতৃত্বক। ৰাইজৰ দলৰ মুখপাত্ৰ মানস কোঁৱৰক বিষয়ভাৱৰ পৰা অব্যাহতি। মানস কোঁৱৰৰ বিৰুদ্ধে কয়লা খননত জড়িত থকাৰ অভিযোগ উঠিছিল। মানস কোঁৱৰে নিজেই অব্যাহতি দিবলৈ আবেদন কৰিছিল। মানসৰ আবেদনৰ পাছতে ৰাইজৰ দলৰ এই সিদ্ধান্ত। দলীয় তদন্ত সম্পন্ন নোহোৱালৈকে বাহাল থাকিব এই সিদ্ধান্ত। সংবাদমেলত এই কথা স্পষ্ট কৰি দিয়ে সভাপতি অখিল গগৈয়ে। দিবলৈছো আন এটা খবৰ। গোগামুখৰ মিংমাঙত অসমীয়াৰ ওপৰত অৰুণাচলীৰ আক্ৰমণৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত। ধেমাজিত অসম অৰুণাচল সীমা সমস্যা নিৰ্দিষ্ট সময়ৰ ভিতৰত সমাধান কৰা। অসমৰ মাটিত স্থাপন কৰা অৰুণাচলৰ নিৰাপত্তাৰক্ষীৰ কেম্প শীঘ্ৰেই স্থানান্তৰ কৰা। অসম অৰুণাচলৰ সীমাৰ পৰা ভিতৰলৈ 10 কিলোমিটাৰ আঁতৰাই নিয়া আৰু অসম অৰুণাচলৰ সীমা নিৰ্দিষ্ট সময়ৰ ভিতৰত সমাধান কৰা আৰু 10 কিলোমিটাৰ পৰ্যন্ত ভিতৰলৈ মাটি বেচা কিনা বন্ধ কৰা। অসম অৰুণাচলৰ সীমাৰ পৰা অৰুণাচলৰ ভিতৰলৈ 20 কিলোমিটাৰ পৰ্যন্ত প্ৰতিজন অৰুণাচলীৰ পৰা মাৰণাস্ত্ৰ জব্দ আৰু অনুজ্ঞাপত্ৰ বাতিল কৰা আৰু গুলিবদ্ধ লোকৰ এককালীন সাহায্য আৰু 2 লাখ টকাৰ পৰা 5 লাখ টকালৈ বৃদ্ধি কৰাৰ দাবীত অসম জাতীয়তাবাদী যুৱ পৰিষদ, ধেমাজি জিলা সমিতি আদিকে ধৰি কেইবাটাও সংগঠনে, অনুসূচিত জাতি পৰিষদ জিলা সমিতি আদিয়ে উত্তল প্ৰতিবাদ সাব্যস্ত কৰিছে। 11টা সংগঠনৰ এই ঐক্যমঞ্চ 2 শতাধিক নেতৃত্ববৰ্গৰ প্ৰতিনিধিৰ প্ৰতিবাদকাৰীয়ে বুধবাৰে পুৱা 11 বজাৰ পৰা ভিউলি 1 বজালৈকে 1 ঘণ্টাত সময় ধৰি ধেমাজি কাছাৰী ময়দানৰ সমীপত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। কাৰ্যসূচীৰ অন্তত প্ৰতিবাদকাৰী স্থলীতে এখনি প্ৰতিবাদকাৰী সভা অনুষ্ঠিত কৰা। অসম জাতীয়তাবাদী যুৱ পৰিষদৰ কেন্দ্ৰীয় সভাপতি উজ্জ্বল চুতীয়াই পৰিচালনা কৰা প্ৰতিবাদী সভাত অসম অৰুণাচলৰ সীমান্তত অৰুণাচলীয়া অসমীয়া লোকসকলৰ ওপৰত বছৰ বছৰ ধৰি কৰি অহা আক্ৰমণৰ লগতে এতিয়ালৈকে সীমান্তত অৰুণাচলীয়া 20 জনকৈ অসমীয়াক বন্দুকেৰে গুলীয়াই অতি বৰ্বৰতাৰে হত্যা কৰাৰ পিছতে আজি পৰ্যাপ্ত চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ লগতে এজনৰ পৰিয়ালকে চৰকাৰে সাহায্য নিদিয়াক লৈ প্ৰতিবাদকাৰীসকলে ক্ষোভ প্ৰকাশ কৰিছে। তাৎপৰ্যপূৰ্ণভাৱে শেহতীয়াকৈ গোগামুখৰ বদতিত 11 জনকৈ অসমীয়াক অৰুণাচলীয়া আৰক্ষীৰ সহযোগত অৰুণাচলীয়া মুকলিয়াকৈ বন্দুকেৰে গুলীয়াই আক্ৰমণ কৰা বুলি দাবী উত্থাপন কৰিছে। ধন্যবাদ।